हेलो एवरीवन बिया एखनলৈ যাবলৈ ওলাইছো একেবাৰে কমকে একদম সিম্পল কে মই কেনেকৈ ওলাও আপোনালোকক দেখাম আপোনালোকে চাই থাকক দেই প্ৰথমে চুলিখিনি ধুনিয়াকৈ বান্ধি লও যেহেতু চুলিখিনি ডিস্টার্ব কৰিব পাৰে আৰু তাৰ পাছতে এতিয়া মই লগাম অলিভ অইল যেহেতু ঠাণ্ডা দিন অলিভ অইলে লগাও আৰু দেই এতিয়া এক টোপাল অলিভ অইল লম আৰু মোৰ সানস্ক্রিন যেটো মই ডেইলি ইউজ কৰো এক টোপাল লম তাৰ পিছত ধুনিয়াকৈ মিক্স কৰিম আৰু এনেকৈ গুটে মুখখনতে লগাই দিম ডিঙিটো লগাম আৰু ভালকৈ গুটে মুখখনত হানি দিয়াৰ পাছত এয়া অকনমান চেঞ্জ আহিছে নে অকনমান পোহৰ পৰা জেগালৈ আহি ললো তাত আন্ধাৰ আন্ধাৰ লাগিছিলে আৰু এতিয়া মইটো কনসিলাৰ এটো লগাম মোৰবিলাক ডার্ক সার্কেল আছে যে ডার্ক সার্কেল থকা জায়গাত লগাই দিম আৰু তাৰ পিছতে মই এতিয়া ধুনিয়াকৈ ব্লেন্ড কৰি দিম আপোনালোকে হাতেৰেও কৰিব পাৰে আৰু ব্লেন্ড কৰাৰ পাছত মানে একদম ধুনিয়া লাগি গৈছে হয়নে নহয় বাৰু আৰু মই এতিয়া আইলেছ কেডাল অকনমান মানে বেকা কৰি লৈছো অকনমান দেখিবলৈ ধুনিয়া কৰি লৈছো আৰু তাৰ পিছতে এতিয়া মই কাজল অকনমান লগাম তলত একেবাৰে কমকে লগাম আগতে মই বহুত কাজল লগাইছিলো কিন্তু আজিকালি কমকে লগাও মানে মোৰ চকুটো পুৰে আৰু এতিয়া মই আইব্ৰটো কৰিম তাৰ আগতে অকনমান এনেকৈ ফনিয়াই লৈছো আইব্ৰ কেডাল ফনিয়াই ললেহে দেখিব ভাল লাগিব আৰু তাৰ পিছত এতিয়া ধুনিয়াকৈ মই তলত এনেকৈ আঁকিম প্ৰথমতে তাৰ পিছতে ওপৰত আৰু তাৰ পাছতে মাজত এক দি দিম আৰু ধুনিয়াকৈ আপোনালোকে ধৰিব পাৰিছে নহয় এনেকৈ কৰিব লাগিব আৰু মানে আইব্ৰ কিটা লাগিব লাগিব আৰু এতিয়া মই এডালো আইব্ৰ আঁকিলো কৈ তলৰ পৰা প্ৰথমে শেপ দি লৈছো তাৰ পিছত ওপৰৰ পৰা দিম একেবাৰে ফ্ৰন্টৰ পৰা দিব নালাগে তাৰ পিছত এনেকৈ ধুনিয়াকৈ আঁকি ললো মানে মোৰ আইব্ৰটো বেছি হলে ভাল নালাগে কাৰণে কমকে আঁকিছো আৰু এতিয়া মই অকনমান মানে চকু গুৰি কিটা যেহেতু মোৰ অকনমান কলা পৰি গৈছে লৰাছলি থকা মানে মই মাক সেই কাৰণে মোৰ চকুৰ গুৰি কলা পৰি গৈছে ৰাতি নহয় হেয়া এতিয়া মই অকনমান ইবিলাক গোল্ডেন কালাৰৰ কিবা কিবি লগাইছো হোৱাইট কালাৰ লগাইছো আৰু এতিয়া মই আইলাইনাৰ অকনমান লগাই দিম এয়া আইলাইনাৰ কমকে লগাইছো আইলাইনাৰ নলগালে মোৰ চকুটো দেখিবলৈ বহুত বেছি বেয়া লাগে বেমাৰী লাগে সেই কাৰণে মই আৰু লগাই লৈছো তাৰ পিছত এতিয়া মই মাস্কাৰা লগাইছো এয়া মাস্কাৰা মই সদায় নলগাও কিন্তু কেতিয়াবা লগাও এয়া তাৰ পিছত এতিয়া মই অকনমান গালখন গুলপীয়া কৰি লম তাৰ পিছত এয়া নাকটো লগাই লৈছো থুতৰিটো লগাই লৈছো এতিয়া মই চাৰিওফালে লগালো হাতেৰে আৰু এতিয়া ব্ৰাছ ডালেৰে ধুনিয়াকৈ এতিয়া মই মিলাই দিম এয়া বেছি ৰঙা হৈ গল নিচিনা লাগিছে তাৰ পিছতে ইয়া কেনেকুৱা লাগিছে বাৰু আৰু এতিয়া মই অকনমান উঠত লগাই লৈছো লিপ বাম তাৰ পিছতে এতিয়া মই লিপষ্টিক লগাম আৰু এইটো মোৰ ফেভাৰিট কালাৰ লিপষ্টিক ৰঙা লিপষ্টিক বেছি ৰঙা নহয় বাৰু অকমান চকলেট টাইপৰ আৰু ইয়া মই লগাই ললো তাৰ পিছতে দেখাই আছো আপোনালোকক লুকটো হেয়া আৰু কেনেকুৱা লাগিছে জনাবচোন দেই তাৰ পিছতে এতিয়া মই ফুটটো লগাই লওঁ আৰু ফুটটো নলগালে আমাৰ বিয়া হোৱা মহিলাসকলৰ ভালে নালাগে আৰু হেন্দুৰ লগাই লৈছো এতিয়া হেন্দুৰটো নলগালেতো ক'বই নালাগে আৰু বুৱাৰী বুলিতো মানুহে নকবই হয়নে ন হেন্দুৰে মেইন এতিয়া তাৰ পিছতে এতিয়া মই এইডাল ডিঙিত কিবা এটা পিন্ধিব লৈছো এইডাল সৰুকে ইমান বেছি ষ্টাইলিছ নহয় কিবা এটা পিন্ধি গলে ভাল লাগে মুগা কাপোৰৰ লগত মোৰ মুগা কাপোৰযোৰৰ কথা বহুতে সুধি আছিল এইযোৰ কাপোৰ মোৰ মাৰ ঘৰত মানে তাঁতৰ হালত বোৱা মই নিজে কিনি আনিছো বাৰু দেই মাৰ পইচা দি আনিছো মায়ে কষ্ট কৰি বৈছে তাৰপা চুলি কেইডাল ইয়া বেয়া হৈ আছিল অকমান ষ্ট্ৰেটনাৰডাল মাৰি দিলো ষ্ট্ৰেটনাৰ সদায় মাৰিলে বেয়া সেই কাৰণে বেছি মাৰিব নালাগে বাৰু কেতিয়াবা মাৰি দিও আৰু উপায় নাই আৰু ইয়া ৰেডি হৈ গলো তাৰ পিছত চুলিখিনি এনেকৈ বান্ধি লও বুলি ভাবিছো যেহেতু মানে লৰাছলিৰ মাক খুলি গলে মই বেছি ভাল পাওঁ কিন্তু এতিয়া বান্ধিছো পিছত খুলি দিব পাৰো ঠিকনা নাই আৰু ইয়া ৰেডি হৈ গলো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব দেই